নমস্কাৰ, মোৰ নাম অনুৰাগ প্ৰবীৰ ডেকা। মোৰ নাম শ্ৰী মাধুৰ্য ডেকা। মোৰ নাম শ্ৰী আস্থা বেজবৰুৱা। মোৰ নাম শ্ৰী কুমুদিনী বিধি। মোৰ নাম বিচিত্ৰা ডেকা। বিকশিত ভাৰত বিলেথান 2025 লগত সংগতি ৰাখি আমি জাতীয় বিদ্যালয় টিহুৰ তৰফৰ পৰা এই ব্যৱস্থাপনাটো হাতত লৈছোঁ। আপোনালোকে জানে যে ৱেষ্ট মেনেজমেণ্ট আমাৰ ৰাজ্যৰে নহয় গোটেই ভাৰতৰে এটা জ্বলন্ত সমস্যা হৈ পৰিছে। এই সমস্যাৰ সৈতে যুঁজিবৰ বাবে আমি এই ব্যৱস্থাপনাটো হাতত লৈছোঁ। 2017 চনৰ পৰ্যবেক্ষণৰ পৰা দেখা গৈছে যে অসমৰ কেইবাখনো জিলাত ৱেষ্ট পলিউশ্যন দেখা গৈছে। ৱেষ্ট পলিউশ্যনৰ ভিতৰত আমি 5খন জিলাৰ নাম ল'ব পাৰোঁ। ক্ৰমে কামৰূপ মেট্ৰপলিটান, ডিব্ৰুগড়, উত্তৰ লখিমপুৰ, যোৰহাট আৰু শোণিতপুৰ। আপোনালোকে দেখা পাইছে যে আমি 4টা ডাষ্টবিন লৈছোঁ। প্ৰথমটো হৈছে মেটেল ৱেষ্ট। মেটেল ৱেষ্টৰ পৰা আমি মেটেলবোৰ কালেক্ট কৰি পেলাই গলনাংক প্ৰক্ৰিয়াত মেটেলবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট হৈছে অৰ্গেনিক ৱেষ্টৰ কাৰণে। অৰ্গেনিক ৱেষ্টটো চিধা গেছ প্লেণ্টত যাব। গেছ প্লেণ্টৰ পৰা বায়'গেছ উৎপন্ন হ'ব। বায়'গেছটোত মেইনলি থাকে মিথেন অৰ্থাৎ CH4। এই বায়'গেছৰ পৰা আমি CNG উৎপাদন কৰিব পাৰোঁ। CNG হৈছে কম্প্ৰেছ নেচাৰেল গেছ। CNG আমি পেট্ৰল ডিজেলৰ ঠাইত গাড়ীত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এটা হৈছে লাইটনিং আমি যোনবিলাক অফ গ্ৰিড লোকেশ্যন আছে, অফ গ্ৰিড লোকেশ্যনবিলাকত আমি ইলেক্ট্ৰিচিটিৰ জেগাত বায়'গেছটো ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট আপোনালোকে দেখা পাইছে যে পেপাৰ ৱেষ্ট। পেপাৰ ৱেষ্টৰ পৰা আমি পেপাৰবোৰ কালেক্ট কৰি পেলাই পচন সাৰ হিচাপে আমি ফাৰ্মত ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট আপোনালোকে দেখা পাইছে প্লাষ্টিক ৱেষ্টৰ কাৰণে। প্লাষ্টিক ৱেষ্টবিলাক আমি কালেক্ট কৰি পেলাই ড্ৰাই ৱেষ্ট ক্লাছৰত যাব। ড্ৰাই ৱেষ্ট ক্লাছৰ সেইবিলাক ক্ৰাছ হৈ পেলাই বিটুমেন নামৰ পদাৰ্থৰ লগত মিহলি হৈ পেলাই ৰাস্তা বনোৱাৰ কামত ব্যৱহাৰ হ'ব। এই গোটেই প্ৰজেক্টটো হৈছে এটা ইন'ভেটিভ প্ৰজেক্ট। চৰকাৰে যদি এই প্ৰজেক্টটো কাৰ্যকৰী কৰে তেতিয়াহ'লে আমাৰ ৰাজ্যই নহয় গোটেই ভাৰতৰে প্ৰভূত উন্নতি সাধন হ'ব। ধন্যবাদ।